হয় বাৰেগাঁৱৰ মানে ছোৱালীজনী 10ত পঢ়ি আছে, এইবাৰ মেট্ৰিক দিব। দিলে তাই পঢ়ি থকা অৱস্থাত ল'ৰাজন সোমাই মানে দৰ্জাখন দি তাইক তাৰমানে জবৰদস্তি চুৰিতে হানছি। হানাৰ পিছত চবে গম পালা ওচৰ চুবুৰীয়াই। তাৰপিছত মেডিকেল লৈ গ'লো, এইমছত ভৰ্তি কৰাইছোঁ। তাৰে পিছত গাৰ্জেনে পুলিচক তদন্ত কৰিলে, তদন্ত কৰিব দিলে। তাৰ পুলিচ আহি মানে কি হৈছে সেইখিনি তদন্ত কৰি গৈছে আৰু। সি তাৰমানে জুইজবাস্তে আহি কেনে হানছি আৰু এতিয়া বিশেষ আৰু তাৰ হেৰি নাজানো আৰু বিশেষ কি হৈছে কি হ'ল। ল'ৰাজনক ৰফিকুল এনে চুটকা বুলি মাতে, আমি চুটকা বুলি মাতো। পঢ়ি থকা অৱস্থাতে সি মানে খিৰিকী ভাঙি ছোৱালীজনীক মানে বহুত মানে অত্যাচাৰ, মানে এনেকুৱা অত্যাচাৰ কৰিছে, বহুত ভয়ানক অত্যাচাৰ কৰিছে। মানে ডেগাৰেদি মেক্সিমাম 16-17 জেগাত ডেগাৰেদি হানছি। আমি যিটো বৰ্তমান আহি পেলাই দেখা পালোঁ, লগে লগে আমি ছোৱালীটোক মেডিকেলত নি ভৰ্তি কৰালোঁ। কৰাৰ পিছত বৰ্তমান ছোৱালীজনীক বহুত বেয়া অৱস্থাত আছে।